প্ৰিয় দৰ্শকবৃন্দ, আজি আমাৰ সকলোৰে অতি আদৰৰ, সকলোৰে প্ৰিয় তথা সকলোৰে পবিত্ৰ স্বাধীনতা দিৱস। এই আমাৰ ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসলৈ সকলোকে অভিনন্দন জনাইছোঁ। হেপী ইণ্ডিপেণ্ডেন্স ডে টু অল। আশা কৰোঁ দেশ মাতৃৰ স্বতন্ত্ৰতাই আমাক জীৱনলৈ সুখ, সমৃদ্ধি, শান্তি, সম্প্ৰীতি লৈ আহক। আজিৰ দিনটোতে আমি সকলোৱে পণ কৰোঁ যাতে দেশ ৰক্ষাই বা দেশৰ উন্নতি হওক, আমি সকলোৱে যাতে সুখে শান্তিৰে বসবাস কৰিব পাৰোঁ। নিজক এজন স্মাৰ্ট পাৰ্চনেলিটিৰ অধিকাৰী অৰ্থাৎ তীখৰ ব্যক্তিত্বসম্পন্ন ব্যক্তি হিচাপে গঢ়ি তোলাৰ কেইটামান উপায় বা লক্ষণ। প্ৰিয় শ্ৰোতাবৃন্দ, আমি ইতিমধ্যে ব্যক্তিত্ব কাক বোলে, ভাৰসাম্যপূৰ্ণ ব্যক্তিত্ব বা আকৰ্ষণীয় ব্যক্তিত্ব সম্পৰ্কে আলোচনা কৰিলোঁ। আজি আমি চাওঁচোন এজন ব্যক্তিত্বক স্মাৰ্ট পাৰ্চনেলিটিৰ অধিকাৰী বা এজন তীখৰ ব্যক্তিত্বসম্পন্ন ব্যক্তি বুলি ক'লে আমি কি বুজি পাওঁ। আচলতে স্মাৰ্ট শব্দটো আমি জানো, স্মাৰ্ট শব্দটো অসমীয়া প্ৰতিশব্দ হয় তীখৰ, টেঙৰ, চতুৰ, তজবজীয়া ইত্যাদি। কিন্তু আজি সকলোৱে তীখৰ বুলি কোৱাতকৈ স্মাৰ্ট বুলি ক'লে বেছি ভাল পাব। স্মাৰ্ট পাৰ্চনেলিটি সম্পন্ন এজন ব্যক্তি, ইংলিছত কয় হাউ টু বি এ স্মাৰ্ট পাৰ্চনেলিটি। স্পীক লাইক এ লয়াৰ, express like a philosopher, analyze like a psychologist, observe like a detective, decide like a judge, create like an artist, work like an engineer, and be patient like a scientist. এই 8টা গুণ এজন কিশোৰ ব্যক্তিত্ব সম্পন্ন এজন ব্যক্তিৰ গুণাৱলী বা লক্ষণ বুলি ক'ব পাৰোঁ। এতিয়া সেইখিনি আমি অসমীয়াত কওঁ। এজন অধিবক্তা বা উকিলৰ দৰে কথা কোৱাৰ দক্ষতা আহৰণ কৰক। এজন দাৰ্শনিকৰ দৰে নিজৰ মনোভাৱ প্ৰকাশ কৰাৰ দক্ষতা আহৰণ কৰক। এজন মনোবৈজ্ঞানিকৰ দৰে নিজৰ মনোভাৱ বিশ্লেষণ কৰাৰ দক্ষতা আহৰণ কৰক। এজন গুপ্তচৰ বা চোৱাংচোৱা বা গুপ্তদূতৰ দৰে, যাক আমি ডিটেক্টিভ বুলি কওঁ, সাধাৰণতে অনুসন্ধান কাৰ্যত বা আইনী অনুসন্ধান কাৰ্যত ব্যৱহাৰ বা কৰা অনুসন্ধানকাৰীক আমি ডিটেক্টিভ বুলি কওঁ। আমি গুপ্তচৰ বুলিও ক'ব পাৰোঁ বা চোৱাংচোৱা বুলি কওঁ। চোৱাংচোৱাই কৰা নিচিনাকৈ বা গুপ্তচৰে কৰা নিচিনাকৈ আপুনি পৰ্যবেক্ষণ কৰাৰ দক্ষতা আহৰণ কৰক। এজন বিচাৰপতি বা এজন বিচাৰক বা জাজে কি কৰে, জাজে আমাক সিদ্ধান্ত গ্ৰহণ কৰে, হয়নে? গতিকে এজন জাজৰ দৰে বা বিচাৰপতিৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰাৰ দক্ষতা আহৰণ কৰক। এজন শিল্পী, সৃষ্টিকৰ্তা, এজন শিল্পীৰ দৰে সৃষ্টি কৰাৰ দক্ষতা আয়ত্ব কৰক। এজন অভিযন্তা, ইঞ্জিনিয়াৰ, এজন ইঞ্জিনিয়াৰৰ দৰে কাম কৰাৰ দক্ষতা আহৰণ কৰক। আৰু এজন বিজ্ঞানীৰ দৰে ধৈৰ্য গঢ়ি তোলাৰ দক্ষতা আহৰণ কৰক। তেতিয়া আমি নিজকে এজন স্মাৰ্ট ব্যক্তিত্বৰ অধিকাৰী হিচাপে সমাজত স্বীকৃতি লাভ কৰিব পাৰোঁ বা সমাজে আমাক স্বীকৃতি প্ৰদান কৰিব। গতিকে আশা কৰোঁ, আকৌ এবাৰ ৰিপিট কৰিছোঁ, স্পীক লাইক এ লয়াৰ, express like a philosopher, analyze like a psychologist, observe like a detective, decide like a judge, create like an artist, work like an engineer, and be patient like a scientist. আশা কৰোঁ ইয়াৰ দ্বাৰা আপোনালোক কিঞ্চিত মানুহ হ'লেও উপকৃত হ'ব। আপোনালোকে এই 8টা গুণাৱলী আয়ত্ব কৰিবলৈ চেষ্টা কৰিব
আপোনালোকে নিজকে এজন স্মাৰ্ট ব্যক্তিত্ব বা তীখৰ ব্যক্তিত্ব সম্পন্ন ব্যক্তি হিচাপে নিজকে পৰিচয় দিবলৈ সক্ষম হ'ব। সকলোকে ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক। আশা কৰোঁ অনাগত দিনসমূহতো এই চেনেল বা মোৰ ভিডিঅ'সমূহ সকলোৱে চাই থাকিব।